নমস্কাৰ এটা লাইভত আহিছোঁ মই বৰ্তমান উপস্থিত আছোঁ মৰিয়নি থানাৰ একেবাৰে সন্মুখত যি পশু চিকিৎসালয় বুলি কয় যিটো ভেটেৰিনেৰী হস্পিটেল মৰিয়নি থানাৰ একেবাৰে সন্মুখত আৰু নিশাৰ সময়ছোৱাত ইয়াত আন্ধাৰ হৈ থাকে আৰু সেই আন্ধাৰৰ সুযোগ লৈ একাংশই কি কৰে চাওক এয়া আচলতে অভিযোগ আজিৰ নহয় প্ৰায়ে চলি আহিছিল আৰু আজি আমি হাতেলোতে ধৰা পেলাইছোঁ আৰু ইতিমধ্যে আৰক্ষীকো জনাইছোঁ পৰৱৰ্তী সময়ত আৰক্ষীয়ে কি ব্যৱস্থা লয় এয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কিন্তু মই এতিয়া প্ৰথমতে আপোনালোকক ইয়াৰ সবিশেষ জনাই লৈছোঁ এয়া চাওক এই যি এখন ইকো ভেন দেখিছে নহয় AS01FN3009 এওঁলোকে কি কৰে প্ৰায়ে আহে আৰু এই যি ভেটেৰিনেৰী কেম্পাছ এয়া দেখিছে ভেটেৰিনেৰী কেম্পাছৰ ভিতৰত তেওঁলোকে নিশাৰ আন্ধাৰৰ আচলতে সুযোগ লৈ এওঁলোকে ইয়াত এটা হুৰাৰ আড্ডা আচলতে তেওঁলোকে ইয়াত চলায় যাৰ পৰিপ্ৰেক্ষিতত এই চাইডেদি যি উদয়পুৰলৈ যায় এই থানাৰ সন্মুখেদি যি উদয়পুৰলৈ যায় মানে গান্ধীনগৰ বুলিও আমি কওঁ সেই উদয়পুৰলৈ যাবলৈ মানে ভয় কৰে ইয়াত একাংশই মানে মহিলা বা যুৱতীয়ে ইয়াৰ পৰা অকলে যাবলৈ ভয় কৰে এইসকলৰ মানে এওঁলোকৰ উৎপাতত এয়া তেওঁলোকে কি কৰি আছিলে এতিয়া মই দেখুৱাইছোঁ আপোনালোকক তেওঁলোকৰ বাহনত মুকলিকৈ এয়া সুৰাপান কৰি আছিল দুজনমান পলায়ন কৰিছে ইয়াৰ পৰা এয়া তেওঁলোকে সুৰা আৰু চক গাড়ীত চক এয়া দেখিছে নহয় এয়া গাড়ীত কাৰ্টুনে এয়া সুৰা আচলতে কোন হয় এইকেইজন ক'ৰ যুৱক হয় এওঁলোক আচলতে আমি এতিয়া জানিব পৰা নাই হয়তো জানিব পাৰিম অলপ পিছত যিহেতু গাড়ীখন দেখা পাইছোঁ আৰু আৰক্ষীয়ে নিশ্চয় ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব বা চক আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে কি মই দেখুৱাই দিছোঁ সেয়া চক সেয়া যে লাইট জ্বলি আছে সেয়া হৈছে মৰিয়নি থানা সেয়া মৰিয়নি থানা আৰু তাৰ পৰা মৰিয়নি থানাৰ গেটৰ পৰা ওলাই আহিলে মুখামুখি হৈ এইডোখৰ আন্ধাৰ যিহেতু এয়া ভেটেৰিনেৰী হস্পিটেল মৰিয়নিৰ পশু চিকিৎসালয় দেখিছে না ইয়াৰ এই গছজোপাৰ তলত লেচু গছৰ তলৰ আন্ধাৰৰ সুযোগ লৈ এওঁলোকে প্ৰায়ে ইয়াত এটা এনেধৰণৰ কাৰ্য চলাই আহিছে আৰু যাৰ কাৰণে ইয়াৰ স্থানীয় লোকৰ প্ৰতিদিনে আচলতে এক প্ৰকাৰ আমালৈ অভিযোগ উত্থাপন হৈ আহিছিলে যে আমাক অভিযোগ কৰি আহিছিলে যে এইফালেদি কোনো যুৱতী আচলতে মহিলা যুৱতী এইফালেদি পাৰ হৈ যাব নোৱাৰে তেওঁলোকৰ অশ্লীল শব্দ তেওঁলোকৰ গালি গালাচৰ পৰা আদি কৰি সকলো আৰু দেখা গৈছে আজি আমি সেই তাৰে তেওঁলোকৰে এইফালেদি পাৰ হৈ যোৱা কোনো যুৱতীয়ে আচলতে আমাক ফোন কৰিছিল আৰু তাৰপিছত আমি লগে লগে আহিলোঁ আহি দেখা পালোঁ এয়া চক মই এয়া দেখুৱাইছোঁ মৰিয়নিত আচলতে প্ৰশাসনৰ নামত কি চলি আছে প্ৰশাসনে কি কৰি আছে এয়া চক এইটো আন ভিতৰুৱা জেগাত হ'লে বেলেগ কথা এয়া একেবাৰে মৰিয়নি থানাৰ সন্মুখত চক এতিয়া কেইটা বাজিছে 9:30 বাজিছে তেওঁলোকে 8মান বজাৰ পৰা ইয়াত তেওঁলোকৰ এই আড্ডা আৰু এয়া আজিৰ নহয় প্ৰায় কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে কি এই কাৰ্টুনে মদ লৈ তেওঁলোকে এনেকৈ কেনেকৈ পাৰিছে মানে এই সন্মুখত হা এইটো কি মৰিয়নিত সকলো সম্ভৱ নেকি নে কি আচলতে এতিয়া মৰিয়নি আৰক্ষীয়ে ইয়াৰ ওপৰত কি কয় গৌৰৱ মোৰ ওচৰত গৌৰৱ আছে গৌৰৱৰ পৰাও গৌৰৱ কি ক'বা এই গোটেই বিষয়টো এইটোতো আজিৰ কথা নহয় কি ক'ব এইটো ডেইলি অভিযোগটো আমি পাই থাকোঁ আটাইতকৈ ডাঙৰ কথাটো হৈ গ'ল মৰিয়নি থানাখন ইয়াৰ পৰা মাত্ৰ 20 মিটাৰ দূৰত এতিয়া মই প্ৰাঞ্জললৈ আকৌ এবাৰ আপোনাক দেখাবলৈ অনুৰোধ জনাইছোঁ এয়া চাওক কিদৰে তেওঁলোকে আচলতে গাড়ীৰ ভিতৰত সুৰা পাৰ্টি কৰি আছে এয়া বিয়েৰৰ বটল তেওঁলোকে বিয়েৰ খাই আছিল 2-3জনে আমি অহা অৱস্থাতে তেওঁলোক পলায়ন কৰিছে কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকৰ যেতিয়া এই পেকেটসমূহ আমি ভালকৈ চালোঁ আমি দেখিছোঁ গোটেই এইবোৰ সুৰাৰে ভৰ্তি আপুনি চাওক কিদৰে তেওঁলোকে আচলতে সুৰা সৰবৰাহ চলাই আছে দ্বিতীয়তে ইয়াত তেওঁলোকে পাৰ্টি কৰে এই ৰাস্তাইদি যিটো উদয়পুৰৰ ৰাস্তা ইয়াত মহিলা শিশু কোনো পাৰ হৈ যাব নোৱাৰে অশ্লীল তেওঁলোকৰ মাত ইয়াত চিগাৰেটৰ ধোঁৱা মদৰ পাৰ্টি ইয়াত কৰে বিয়েৰৰ বটল পৰ্যন্ত তাত ভাঙে সেয়া অভিযোগ আমি পূৰ্বতেও পাই আহিছোঁ কিন্তু সেই 20 মিটাৰ দূৰত মৰিয়নি আৰক্ষী থানাৰ পৰা 20 মিটাৰ দূৰত কিদৰে এনেকুৱা কাম কৰি থকাটো সম্ভৱ সেয়া মই বুজি নাই পোৱা প্ৰাঞ্জলদা নিশ্চয়কৈ সপোন আছে আচলতে খবৰটো পাইছিলে এগৰাকী মহিলাই আচলতে আমাক যুৱতীয়ে খবৰটো দিছিল তেওঁলোকে মানে অতিষ্ঠ হৈ গৈছে এইফালেদি মানে অহা যোৱা কৰিবলৈ সেইকাৰণে আমাক আজি জনাইছিল কি ক'বা সপোন প্ৰায়ে হৈ থাকে দেখিলে গম পাব সেইখন থানা তাৰ সন্মুখত আহি ভিতৰ পাওঁ কিন্তু থানাক বহুতবাৰ বহুত ধৰণৰ খবৰ খাতি দিয়া হয় কিন্তু কোনো ধৰণৰ ব্যৱস্থা নলয় আজি মোৰ পিছফালে সেই লাইটটো হৈছে থানাৰ সন্মুখত কেছ মদৰ সৈতে পুৰা পাৰ্টি কৰি থাকোঁতে মহিলা মানে অতিষ্ঠ হৈ ফোন কৰিছে যে এই পথে অহা যোৱা কৰা মহিলাক অশ্লীল গালি গালাজ ইংগিত ইডিকিং তেনেকুৱা হৈ থাকে খবৰ দিছিলে সেই সময়তে আমি গোটেইকেইজনে একেলগে পাইছোঁ এয়া প্ৰমাণ বাকীখিনি আৰু প্ৰান্তত আৰু এটা কথা আৰু এটা ডাঙৰ কথা এইটো হ'ল যে এইটো যোনটো কেম্পাছত তেওঁলোকে মদ্যপান কৰি আছে অভদ্ৰামীবোৰ কৰি থাকে সুৰা লৈ এদৰে বহি আছে এইটো হৈছে ভেটেৰিনেৰী কেম্পাছ মৰিয়নি পশু চিকিৎসালয় আৰু মাত্ৰ মৰিয়নি আৰক্ষী চকীৰ পৰা হিমাৰ বুলি কয় হিমাৰ হিপাৰে তেওঁলোকে ইয়াত নিতৌ সুৰাৰ পাৰ্টি কৰে সেয়া আমি ধৰিব পাৰিম এইটো গাড়ীখনৰ নাম্বাৰটো মই আপোনালোকক কৈ দিছোঁ এয়া চাওক AS01FN3009 এখন ইকো ভেন
আৰু এই ইকো ভেনখন কাৰ অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষীয়ে তদন্ত কৰিলে ওলাব। আচলতে গুৰুত্বপূৰ্ণ কথাটো হ'ল কেনেকৈ সম্ভৱ হৈছে ইয়াত এনেকৈ মৰিয়নি যি পশু চিকিৎসালয় কেম্পাছত নিশা হ'লে কেনেকৈ সম্ভৱ হৈছে কাৰ্টুনে হুৰা চাওক। এটা চৰকাৰী যিটো এলেকা পশু চিকিৎসালয় এয়া আচলতে চৰকাৰী এলেকা, চৰকাৰী যি এটা কেম্পাছ এই কেম্পাছৰ ভিতৰত কেনেকৈ সম্ভৱ হৈছে। ইয়াত যোনটো আছে যোনটো কি ক'বা গোটেই বিষয়টো আৰু প্ৰশাসনৰ ভূমিকাটো কি ক'বা? ছাৰ, প্ৰশাসনৰ ভূমিকা বুলি ক'লে ইয়াত প্ৰশাসনৰ ভূমিকাৰ কথা কোনো আহিব নোৱাৰে। যিটো প্ৰশাসনে সম্পূৰ্ণ জিৰ'। যে ইতিমধ্যে মোৰ দুজন সতীৰ্থই ক'লে যে মৰিয়নি আৰক্ষীৰ প্ৰায় 20 মিটাৰ নিলগত থকা যিটো তেনেকৈ মদ্যপান কৰিছে বা সুৰাৰ আড্ডা তেনেকৈ পাতিছে, যিহেতু মৰিয়নি পশু চিকিৎসালয়ৰ যিটো কেম্পাছ আছে কেম্পাছৰ ভিতৰত তেওঁলোকে এনেদৰে গাড়ীৰ ভিতৰত তেওঁলোকে সুৰাৰ আড্ডা কৰিছে, যাৰ ক্ষেত্ৰত কিন্তু ইয়াত অহা যোৱা কৰা প্ৰতিটো পথচাৰী ক'বলৈ যিবোৰ এই মুহূৰ্তত কিন্তু যিসকল মহিলা যায়, যিসকল যুৱতী যায়, তেওঁলোকে কিন্তু ইয়াত অহা যোৱাৰ ক্ষেত্ৰত তেওঁলোকে অকণ অসুবিধাৰ সৃষ্টি হয়। যিহেতু তেওঁ মদ্যপান কৰি তেওঁলোকে অশ্লীল ভাষাৰ গালি গালাজ বা অশ্লীল শব্দ তেওঁলোকে প্ৰয়োগ কৰে। যিহেতু কৈছে যে এই ইকোভেনৰ ভিতৰত তেওঁলোকে মদ্যপান কৰিছে, দেখা পাইছে যে ইয়াত কেৱল এতিয়াও 4 কেছমান মানে কি ইয়াত মদৰ মানে হেৰি আছে, কি কয় বাকচ আছে, আৰু মদৰ বাকচ তেওঁ সৰবৰাহ কৰে, নাগালেণ্ডত সৰবৰাহ কৰে। আৰু এটা কথা ক'ব লাগিব যে এই যে যিবোৰ ৱাইন শ্বপৰ পৰা তেওঁলোকে ক্ৰয় কৰে, ৱাইন শ্বপে কেনেকৈ তেওঁলোকক 4-5টা কেছ তেওঁলোকে কিনিব তেনেকুৱা মানে ৱাইন শ্বপে দিছে, সেইটো এটা কৈছে বিষয়। আৰু কৈছে যে মৰিয়নি আৰক্ষী বা ইয়াত যিহেতু কৈছে উকি মাৰিলে ঐ বুলি ক'লে মৰিয়নি আৰক্ষী শুনা পায়। আৰু সেই মৰিয়নি আৰক্ষীৰ কাষতে লাগি থকা যিটো পশু চিকিৎসালয় সকলোৱে গম পাইছে কিমান দূৰত হ'ব, আৰু তাত এনেদৰে তেওঁলোকে মদ্যপান কৰি সুৰাৰ আড্ডা পাতিছে, আৰু সুৰাৰ আড্ডা পতাৰ লগতে তেওঁলোকে মদ সৰবৰাহ কৰি আছে। সেই কথা ক'ব ৰহস্যজনক বিষয়। আৰক্ষীৰ ভূমিকা বুলি ক'লে যে আৰক্ষীৰ জ্ঞাতাতে এইবোৰ কাম হৈছে নেকি সেইটো ক'ব লাগিব। আৰু মৰিয়নি এটা কথা কওঁ, এই যিটো সুৰাপান কৰিছে মৰিয়নি যে এতিয়া বহলভাৱে চচিয়েল হৈ থকা যে তেওঁলোকে বহুত কাম কৰিছে বুলি কয়, হিন্দু যুৱ ছাত্ৰ পৰিষদ নামৰ এটা সংগঠন আছে, এটা অৰ্গেনাইজ আছে। তেওঁলোকৰ কোনোবা এজন ৰিলেটিভৰ কোনোবা লোক বা তেওঁলোকৰ ভাতৃ নাই তেওঁলোকৰ ককাই কোনোবা এজন আছে বুলি গম পাইছোঁ মই। তেওঁলোকে নিজকে কয় যে আমি হিন্দু যুৱ ছাত্ৰ পৰিষদ কৰি তেওঁলোকে নিকা ভাৱমূৰ্তি সৃষ্টি কৰাৰ কথা কয়, কিন্তু তেওঁলোকৰে যে ৰিলেটিভৰ কোনোবা ভাইক বা ককাইকে যে ইয়াত যে মদৰ তেওঁলোকে প্ৰচলন কৰিছে বা মদৰ সুৰা আড্ডা পাতিছে, আৰু সেই কথাই যে নিশ্চিত হৈ পৰিছে, যিহেতু আমি গম পাইছোঁ যে তেওঁলোক কোনোবা এজন ৰিলেটিভ হয়, আৰু এনেদৰে মদ সৰবৰাহ কৰিছে, যিহেতু কৈছে গাড়ী ভিতৰত তেওঁলোকে মদৰ আড্ডা পাতিছে। আচলতে তেওঁলোকে সংগঠনৰ নাম লৈ এইটো সুবিধা লৈছে নেকি? সেইটো কথা ক'ব বিচাৰিছোঁ। তেওঁলোকে মদৰ মানে কি তেওঁলোকে সংগঠন হিন্দু যুৱ ছাত্ৰ পৰিষদ নামৰ কথাটো কৈ তেওঁলোকে সেই ফাইদা উঠাইছে যে মদৰ সৰবৰাহ কৰিছে, মদৰ আড্ডা পাতিছে, আৰু মৰিয়নিখন তেওঁলোকে এটা দুপাৰ্শ্ব বিয়াবলৈ তেওঁলোকে পোহৰৰ চেষ্টা চলাব মই কৈছোঁ। যিহেতু কৈছোঁ দেখিছোঁ মৰিয়নি যি হিন্দু যুৱ ছাত্ৰ পৰিষদ নামৰ যিটো সংগঠন, এই সংগঠনটোৱে তেওঁলোকে কিন্তু মই দেখা পাইছোঁ কেইদিনৰ মতে মৰিয়নিত তেওঁলোকে বহুত বিভিন্ন ধৰণৰ তেওঁলোকে কাৰ্যকলাপ কৰা, তেওঁলোকে বিভিন্ন কথা কয়, আমি নিকা ভাৱমূৰ্তি তামুক কৈছোঁ, কিন্তু তেওঁলোকে প্ৰকৃততে কি কৰিছে আজি কিন্তু আমাৰ কেমেৰাই কৈছে কথাকে, তেওঁলোকে মদৰ সৰবৰাহ কৰিছে, মদৰ ইয়াত পুৰা আড্ডা পাতিছে মৰিয়নি আৰক্ষীৰ লগত গাতে লাগি থকা ঠাইডোখৰতে 20 মিটাৰ দূৰত তেওঁলোকে ইয়াত মদৰ সুৰা আড্ডা পাতিছে। সেই হিন্দু যুৱ ছাত্ৰ পৰিষদ নামৰ সেই সংগঠনৰ একাংশ বিষয়া বা সেই যুৱ ছাত্ৰ পৰিষদত জড়িত থকা ভাতৃ বা কোনোবা এটা ককাই ভাইকে পাতিছে, সেই কথা নিশ্চিত। আৰু মই এটা কথা কওঁ, মৰিয়নি আৰক্ষী যিজন বিষয়া আছে বা যিখন আৰক্ষী অচি আছে, মই অনুৰোধ জনাম যে এইকেইটা ক্ষেত্ৰত আপোনাৰ চকু নজৰ দিয়ক। যিহেতু এনেদৰে সৰবৰাহ হৈছে, এনেদৰে কিন্তু ইয়াত অহা যোৱাৰ ক্ষেত্ৰত যিকোনো পথচাৰী আছে, যিকোনো মোৰ যিসকলে আই মাতৃসকলে অহা যোৱা কৰে, তেওঁলোকে কিন্তু ইয়াত অহা যোৱা কৰিব নোৱাৰে। তেওঁলোকে মদৰ আড্ডা পাতি তেওঁলোকে কিন্তু ইয়াত অশ্লীল ভাষা প্ৰয়োগ কৰে, তেওঁলোকে বিভিন্ন ধৰণৰ অশ্লীল ভাষা প্ৰয়োগ কৰি কৰাৰ ক্ষেত্ৰত অহা যোৱাৰ ক্ষেত্ৰত তেওঁলোকে অসুবিধাৰ সৃষ্টি হয়। আৰু এনেদৰে কিন্তু হিন্দু যুৱ ছাত্ৰ পৰিষদ নামৰ সংগঠনটোৰ একাংশ ভাতৃ বা একাংশ ককাইকে ইয়াত কিন্তু মদৰ সুৰা আড্ডা পাতি এই মৰিয়নি চৰকাৰী কেম্পাছৰ ভিতৰত তেওঁলোকে মদৰ সুৰা পাই দিছে, আৰু এনেদৰে তেওঁলোকে মদৰ সৰবৰাহ কৰা তেওঁলোকে আমি নিতৌ আমি গম পাইছোঁ, কিন্তু আজি আমি হাতলৈ ধৰা পেলাইছোঁ। নিশ্চয়কৈ এই আচলতে গুৰুত্বপূৰ্ণ বিষয়। বস্তু এটা দেখাম দেই, আমি সজাই দিওঁ আৰু সেইটো দেখা এনেকৈ মৰিয়নিৰ পৰিৱেশ আচলতে কেনেকৈ বিনষ্ট কৰিছে একাংশই, এয়া আচলতে আজি জল পটপট ইয়াত ওলাই পৰিছে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ইতিমধ্যে মৰিয়নি আৰক্ষীক অৱগত কৰিছোঁ এই গোটেই বিষয়টোৰ ওপৰত, আৰু এতিয়া মৰিয়নি আৰক্ষীয়ে কি ব্যৱস্থা লয় বা এই উক্ত স্থানলৈ আহেনে নাহে বা এইডোখৰ পাওঁতে কিমান সময় লয়, সেয়াহে আচলতে লক্ষণীয় হ'ব। যিহেতু এই 20 মিটাৰ দূৰত মাত্ৰ যিটো কেম্পাছৰ পৰা মানে সেই ৰাস্তাটো যিটো মেইন ৰোডটো পাৰ হ'লে সিফালে থানা, এইফালে কেম্পাছ, আৰু এতিয়া কিমান সময় লয় সেয়া এইটো লক্ষণীয় হ'ব। এইটো কোনো ভিতৰৰ জেগাত নহয়, কোনো ভিতৰৰ জেগাত এইদৰে আচলতে সুৰা সৰবৰাহ হৈ থকা নাই। মৰিয়নি আৰক্ষী থানাৰ এয়া সন্মুখত 20 মিটাৰ দূৰৰ দৃশ্য। এয়া চাওক, এখন গাড়ীৰ ভিতৰত এইদৰে সুৰাপান কৰিছে, সুৰাপান কৰাটোতো কৰিছেই, লগতে এইদৰে কিমান সাহস হ'ব লাগিব চাওক। আচলতে কাৰ সাহসত তেওঁলোকে এইখিনি কাম কৰিবলৈ আজি সাহস পাইছে, এইটো এটা ডাঙৰ প্ৰশ্ন। প্ৰশাসন আজি নাই নেকি? মৰিয়নিত আজি প্ৰশাসনৰ কোনো ভূমিকা নাই নেকি? আজি ইমান সাহস তেওঁলোকে ক'ৰ পৰা পাইছে, এইটো কিন্তু তদন্ত হ'ব লাগে। কাৰণ
এইদৰে মৰিনী নগৰৰ মাজমজিয়াত আৰক্ষী থানাৰ চৰকাৰী কেম্পাছত আৰক্ষী থানাৰ পৰা মাত্ৰ 20 মিটাৰ দূৰত এই কাৰ্য তেওঁলোকে কৰিছে। সেয়া চাওক আৰু কি ক'ম আৰু নিশ্চয়কৈ এইটো আচলতে গুৰুত্বপূৰ্ণ এটা বিষয় হৈ পৰিছে। কাৰণ কেলে মৰিয়নিত প্ৰশাসন যন্ত্ৰটো আচলতে কি হৈ আছে, ইয়াত পুলিচ বুলিবলৈ বা পুলিচ প্ৰশাসন বুলিবলৈ কিবা আছে নেকি, সেয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে বৰ্তমান সময়ত। কিয়নো চাওক, থানাৰ সন্মুখত হুৱে বাৱে কিমানখন মদৰ অবৈধ যি সুৰাৰ বিপণী আছে সেইটো আমি ক'বলৈ নাযাওঁ, সেইটো সকলোৱে জানে। আৰু আমি কৈ মানে তাৰ একো ৰিজাল্ট পোৱা নাই। আমি যিমান পাৰোঁ, আমি যেনেধৰণে পাৰোঁ আমি নিজাববীয়া তাত যেনেধৰণে আচলতে ব্যৱস্থা ল'ব লাগে আমি বাতৰিও কৰিছোঁ বা আমি তাত গৈ আৰক্ষীকো মাতিছোঁ। বিভিন্ন সময়ত আমি আচলতে এই অপাৰেশ্যনসমূহ তাত চলাই থাকে, সেইবোৰ আমি দেখি আছোঁ। কিন্তু সেই বিপণীখিনিৰ কথাটো মই নকওঁৱেই, কিন্তু এয়া একদম থানাৰ সন্মুখত অপেন গাড়ী এখন লৈ তেনেকৈ গাড়ীৰ ভিতৰত কাৰ্টুনে সুৰা, এয়া চাওক কাৰ্টুনে সুৰা, আৰু ইয়াত এটা সুৰাৰ আড্ডা ৩-৪জন যুৱকে মিলি ইয়াত সুৰাপান কৰি আছে, এক আড্ডা চলাই আছে আৰু কাষেদি কাকো শান্তিৰে যাব দিয়া নাই। তেনে এক পৰিস্থিতিৰ সৃষ্টি কৰিছে। ইয়াত কি কোনো গুৰু গোঁসাই নাই নেকি? মৰিনীত আৰু কোনো মানুহ নাই নেকি? মৰিনীত অকল এইবিলাক মানুহেই থাকে নেকি? নিশা হ'লে মৰিনী ৰাজপথত কোনো ওলাই আহিব নোৱাৰা নিচিনা এটা অৱস্থা হৈ যায়। মৰিনীত প্ৰশাসন বুলিবলৈ একো নাই নেকি? পুলিচ বুলিবলৈ নাই নেকি? কোনোবা ফালে এজনী ছোৱালী যাবলৈ ভয় কৰা হৈছে মৰিনীত, মেইন ৰোডত কোনোবাই ৰাতি ওলাই আহিবলৈ ভয় কৰা হৈছে, কোনোবাই সেই ছাইডলৈ NST ফালে যাব নোৱাৰে ভয় কৰা হৈছে, কাটনিবাৰী ছাইডৰ এই মেইন ৰোডে যাব নোৱাৰে, যোৱাত মৰিনী পথত খোজকাঢ়িব নোৱাৰে, তিতাবৰ ৰাস্তাটোত খোজকাঢ়িব নোৱাৰে, কেনিও যাব নোৱাৰে, পুখুৰী ফালেদি যায়, পুখুৰী পাৰ এইটো ৰেলৰ ষ্টেচন ফালে যাব নোৱাৰে। মৰিনীত এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰি দিছে, কেনেকৈ সম্ভৱ হৈছে? ইয়াৰ আৰক্ষী কৰিছে কি চাওকচোন। বাকী দূৰৰ কথাটো বাদ দিয়ক, আৰক্ষী থানাৰ একেবাৰে সন্মুখত এই অলপ সময়লৈকেচোন ইয়াত এইখিনিতে চেকিং চলি আছিলে, তেওঁলোকৰ পুলিচে ইয়াত চেক কৰি থাকে দেখোন, এই কাষতে দেখোন এইখিনি চেকিং চলি থাকে। আৰু যিজনে চেকিং কৰি থাকে গাড়ী মটৰৰ ফালে মুখ কৰি তেওঁ পিছলৈ ঘূৰি চালেই এই গাড়ীখন দেখা পাব আৰু এই গাড়ীখনত কি চলি আছে সেইখিনি গম পাব। তাৰ পাছতো কিন্তু মৰিয়নিত আজি এই অৱস্থা। এতিয়া হয়তো ক'লে কিছুমানে বেয়া পাব, বোলে বেছি কৰিছোঁ বুলি ক'ব, কিন্তু প্ৰকৃত স্বৰূপটো দেখাইছোঁ। আৰু ইতিমধ্যে এই 20 মিটাৰ বাট, থানাৰ পৰা এইডোখৰলৈ 20 মিটাৰ বাট, এতিয়াও কমচে কম 20 মিনিট পাৰ হৈ গ'ল ফোন কৰা, কিন্তু কোনো আৰক্ষী বিষয়া ইয়াত আহি উপস্থিত হোৱা নাই। আমিতো এইখিনি ধৰি থোৱাটো আমাৰ দায়িত্ব নহয়, আমিতো দেখুৱাই দিছোঁ, ৰাইজক দেখাই দিলোঁ, ইয়াৰ গোটেই ব্যৱস্থাটো কৰি দিলোঁ আৰু আৰক্ষীক জনাব লাগে সেই কথাও আমি আৰক্ষীকো অৱগত কৰি দিলোঁ। এতিয়া পৰৱৰ্তী সময়ত তেওঁলোকে জানিব আচলতে কি ব্যৱস্থা লয় কি নলয়, সেয়া আচলতে আৰক্ষীয়ে বুজিব বা তেওঁলোকে বুজিব। ইয়াত আমাৰ ক'বলগীয়া একো নাই, কিন্তু আমাৰ যিটো কৰণীয়। আৰু এটা কথা ঠিক, মৰিয়নিত এনেকৈ আচলতে মৰিয়নিক বদনাম হ'ব দিব নোৱাৰি, আৰু মৰিয়নিক এনেকৈ যোনে যেনেধৰণে বিচাৰে তেনেধৰণে মৰিয়নিক আচলতে ব্যৱহাৰ কৰিবলৈ দিব নোৱাৰি। মৰিয়নিৰ য'ত গলিয়ে চলিয়ে যাৰ যি মন যায় তাকেই কৰিব, এনেকুৱা হ'ব দিব নোৱাৰি। এয়া সেইকাৰণে আচলতে এয়া সচেতন ৰাইজক অলপ সজাগ হ'বৰ কাৰণে আচলতে এই লাইভটো কৰিছোঁ। আপোনালোকে চাওক মৰিয়নিত কি হৈ আছে, আৰু আচলতে ইয়াত যেন মৰিয়নিত যেন এতিয়া সচেতন ৰাইজ নাই তেনেধৰণে তেওঁলোকে ভাবিবলৈ ধৰিছে। তাত যাৰ পৰিপ্ৰেক্ষিতত আজি এনেধৰণে ৰাজপথেদি এগৰাকী যুৱতী মহিলা যাব নোৱাৰে, গধূলি হ'লেই তেওঁলোকৰ এই যি উৎপাত এই আছামৰ, আৰু সেয়া আজি হাতে লোতে ধৰা পেলাইছোঁ। আৰু এইখিনিকে ক'লোঁ, আৰু ইয়াৰ পিছত এতিয়া দেখা যাব আচলতে আৰক্ষীয়ে কি ব্যৱস্থা লয় সেইখিনি। আচলতে সমগ্ৰ অভিযোগটো যে আমি এগৰাকী যুৱতীৰ পৰা পাইছিলোঁ সেই কথা প্ৰাঞ্জলদাই স্পষ্ট কৰি দিয়ক, নহ'লে হয়তো বহুতে ক'ব যে ইয়াৰ বিচাৰি আহি আমি হয়তো তেওঁক নাই এইটো কৈয়ে দিছোঁ। আমাক বহুত দিনৰ পৰা আচলতে ইয়াৰ স্থানীয় লোকে আচলতে আমাক অভিযোগ উত্থাপন কৰি আহিছিলে এই বিষয়লৈ, আৰু যাৰ পৰিপ্ৰেক্ষিতত আজিও সেই এগৰাকী যুৱতীয়ে আমাক ফোন কৰাৰ পৰিপ্ৰেক্ষিততে আমি আচলতে আহিলোঁ, আহি এয়া হাতে লোতে ধৰা পেলাইছোঁ। আৰু তেওঁলোকে যি অভিযোগ কৰি আহিছিল, অভিযোগ দি আহিছিলে, সেয়া যে সত্য এয়া প্ৰমাণিত হৈছে। আৰু আৰক্ষী থানাৰ একেবাৰে কাষতেই সন্মুখত, বেক চাইডেও নহয়, থানাৰ একেবাৰে সন্মুখত এয়া ঘটনা চলি আছে। 9টা বাজিলে চাগে, 9:45 হৈছে। তেওঁলোকে 8টা চাৰে 8টাৰ পৰা তেওঁলোকে চলি আছে একদম থানাৰ সন্মুখত, গেটৰ সন্মুখতেই অপেনকৈ এনেকৈ চলি আছে। আৰু কাৰ সাহসত আচলতে তেওঁলোকে কৰিছে বা কেনেকৈ সক্ষম হৈছে সেয়া আচলতে আমি জানিব পৰা নাই, বা যি কি নহওক এয়া আমি আমাৰ কৰণীয়খিনি আমাৰ ভাগৰ কৰিবলগীয়াখিনি আমি কৰি দেখালোঁ। এতিয়া পৰৱৰ্তী সময়ত দেখা যাব ইয়াত আৰক্ষীয়ে কি ব্যৱস্থা লয়, বা তেওঁলোকে যদি অপৰাধ কৰিছে বুলি আৰক্ষীয়ে ভাবে তেতিয়াহ'লে নিশ্চয় ব্যৱস্থা ল'ব, আৰু যদি তেওঁলোকে একো অপৰাধ নাই কৰা বুলি আৰক্ষীয়ে ভাবি লয় তেতিয়াহ'লে হয়তো তেওঁলোকৰ প্ৰতি একো ব্যৱস্থা নল'ব। সেয়া অৱশ্যে পৰৱৰ্তী সময়ত আমি গম পাম যে আৰক্ষীয়ে তেওঁলোকক অপৰাধী হিচাপে মানিছে নে তেওঁলোকক কি বুলি ক'ব নিৰ্দোষী হিচাপে মানে, সেয়া আচলতে কি হিচাপে আচলতে গণ্য কৰে আৰক্ষীয়ে এইকেইজনক, এই গাড়ী অ'নাৰক বা এই সুৰাপান কৰি থকা কেইটাক তেওঁলোকক কি বুলি আচলতে আৰক্ষীয়ে গণ্য কৰে
এয়া আমি পৰৱৰ্তী সময়ত আপোনালোককো ক'ম। তেওঁলোকৰ ওপৰত যদি কিবা ব্যৱস্থা হয় নিশ্চয়কৈ আৰক্ষীয়ে অপৰাধী হিচাপে গণ্য কৰিব, আৰু যদি একো ব্যৱস্থা নহয় তেতিয়াও জানি ল'ম যে তেওঁলোকে আচলতে কোনো ভুল কৰা নাই, আমিহে চাগে ভুল কৰিছোঁ, তেওঁলোকৰ খোৱাত আমি আহি চাগে ডিষ্টাৰ্ব কৰিছোঁ। ধন্যবাদ।